নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদ মুকলি হৈছে তাই লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱেৰ ইজ দ্য ৱৰ্ল্ড বেংক হেডকোৱাৰ্টাৰ্ছ লোকেটেড? বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ৱাজ GST ইন্ট্ৰডিউচড ইন ইণ্ডিয়া? ভাৰতত কেতিয়া GST প্ৰৱৰ্তন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ভাৰতত 2017 চনৰ 1 জুলাই তাৰিখে GST প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য ত্ৰিপিটকা ইজ দ্য নেম অফ এ বুক অফ হুইচ ৰিলিজন? ত্ৰিপিটক কোন ধৰ্মৰ এখন পুথিৰ নাম? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ এখন পুথিৰ নাম। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য অল্ডেষ্ট ৰিজনেল পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটো কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটো হ'ল পাঞ্জাৱৰ শিৰোমণি আকালি দল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ৱাজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এডপ্টেড? ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গৃহীত কৰা হৈছিল। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ৱাজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইমপ্লিমেণ্টেড? ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল হেমিছ ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি হ'ল ৪,৪০০ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনক পূৰ্বতে হেইলি ৰাষ্ট্ৰীয় উদ্যান নামেৰে জনা গৈছিল আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন 1936 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট প্ৰাইভেট কলেজ ইন আছাম? অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম হ'ল জগন্নাথ বৰুৱা কলেজ, যোৰহাট। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য অৰ্জুন এৱাৰ্ড? অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ গোপীনাথ বৰদলৈ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন? কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, 1999 চনত মৰণোত্তৰভাৱে লোকপ্ৰিয় গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ডিগবৈ অইল ৰিফাইনাৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ডিগবৈ তেল শোধনাগাৰটো অসমৰ তিনিচুকীয়া জিলাখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন ইণ্ডিয়া এট প্ৰেজেণ্ট? ভাৰতত বৰ্তমান মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ভাৰতত বৰ্তমান মুঠ 106খন ৰাষ্ট্ৰীয় উদ্যান আছে।
নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য মোগল কমাণ্ডাৰ এট দ্য বেটেল অফ চৰাইঘাট শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি মেম্বাৰ্ছ আৰ ইলেক্টেড টু দ্য ৰাজ্যসভা ফ্ৰম আছাম অসমৰ পৰা কিমানজন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ পৰা 7জন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে জাতিংগা ইজ সিচুৱেটেড অন হুইচ হিল ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট ডিমা হাছাও জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ডিমা হাছাও জিলাৰ জাতিংগা ঠাইখন বৰাইল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হ'ল সোৱণশিৰি নৈ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট হাইস্কুল ইন আছাম অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ প্ৰথমখন হাইস্কুলৰ নাম হ'ল কটন কলেজিয়েট হাইস্কুল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইনগ্ৰেটেড দ্য চৰাইঘাট ব্ৰিজ শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন উদ্বোধন কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট পপুলাৰ চিটি ইন আছাম অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম হ'ল গুৱাহাটী নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য মষ্ট পপুলাৰ ভিলেজ ইন আছাম অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম হ'ল শুৱালকুছি নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি IITs আৰ দেয়াৰ ইন আছাম অসমত কিমানখন IIT আছে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমত মাত্ৰ এখন IIT আছে আৰু সেই IITখনৰ নাম হ'ল IIT গুৱাহাটী নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৱেটলেণ্ডছ ইন আছাম ইজ ৰিকগনাইজড এজ এ বাৰ্ড চাংচুৱেৰী অসমৰ কোনখন জলাশয়ক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ দ্বীপৰ বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য বগীবিল ব্ৰিজ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট বগীবিল দলং কোনখন জিলাত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বগীবিল দলংখন ডিব্ৰুগড় আৰু ধেমাজি এই দুখন জিলাতে অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট ব্ৰিজ ইন আছাম অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম হ'ল ধলা শদিয়া দলং বা এই দলংখনৰ অন্য এটা নাম হ'ল ডক্টৰ ভূপেন হাজৰিকা সেতু আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই